ব্ৰহ্মপুত্ৰ আৰু জলজলি নদীৰ ওপৰত দলং বিচাৰি এক বিশাল দাবী সমাৱেশ। বৰপেটাৰ ডংৰাৰ পৰা খোলাবন্ধা হৈ নগৰবেৰালৈ লৈ দলং নিৰ্মাণৰ উত্তাল দাবী। দক্ষিণ বৰপেটাৰ লুইতপৰীয়া মহাবিদ্যালয় খেলপথাৰত শহ লোকৰ দলং নিৰ্মাণৰ দাবী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ চৰাঞ্চলৰ ৰাইজ। মুখ্যমন্ত্ৰী জিন্দাবাদ, নীতিশ গাডকাৰী জিন্দাবাদ, দলং আমাক লাগিবই। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং চাই আদি ধ্বনিৰে উত্তাল মহাবিদ্যালয় খেলপথাৰ। চেঙাৰ যুৱনেতা অধিবক্তা মহম্মদ ৰফিকুল ইছলামে কয়, পকী পথৰ কথা কল্পনা কৰিব নোৱাৰা চৰাঞ্চলত এইখন চৰকাৰে পকী পথ নিৰ্মাণ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ব্ৰহ্মপুত্ৰ আৰু জলজলিৰ ওপৰত দলং নিৰ্মাণ কৰি ৰাইজৰ দুখ দুৰ্দশা নিশ্চয় সমাপ্ত কৰিব। যোগাযোগবিহীন যাতায়াতৰ দুখ দুৰ্দশাৰ বৰ্ণনা কৰিবলৈ গৈ উচুপি উঠে স্থানীয় যুৱক যুৱতী। অধিবক্তা ৰফিকুল ইছলামে আৰু কয় যে ব্ৰহ্মপুত্ৰ আৰু জলজলিৰ ওপৰত দলং নিৰ্মাণ হ'লে চৰাঞ্চলৰ ৰাইজৰ হাজাৰ হাজাৰ সমস্যাৰ অন্ত পৰিব। নগৰবেৰাৰ পৰা জিয়াউল হকৰ ৰিপৰ্ট, এনি লাইভ। নগৰবেৰা এটা বাগমাৰাৰ পৰা শিমলিতলা, এটা আমাৰ ছয়সীমানাৰ পৰা দলগুমা, এটা উজিৰৰ চৰৰ পৰা দেখদুৱালৈকে আমি এই পাঁচটা দলং দাবী কৰিছোঁ। আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমি এটা দলং দাবী কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে নহয়, বহুদিনৰ পৰা এই দাবী উত্থাপন হৈ আছে। কিন্তু চৰাঞ্চলৰ ৰাইজৰ লগত ইয়াত ৰাজনীতি খেলা হৈছে। 15-20টা বছৰে ইয়াত ৰাজনীতি কৰা হৈছে। আজি দলঙৰ দাবী উত্থাপন হৈছে যে ডংৰাৰ পৰা খোলাবন্ধা হৈ নগৰবেৰালৈ এই দলংখন হ'লে আমাৰ চৰাঞ্চলৰ ৰাইজৰ সকলোবোৰ সমস্যা সমাধান হৈ যাব। কিন্তু 20-25টা বছৰে আমাৰ লগত ৰাজনীতি কৰি কেৱল জলজলি তমক ব্ৰিজ লাগে, জলজলিৰ ওপৰত বাগমাৰাত ব্ৰিজ লাগে, অমুকত ব্ৰিজ লাগে, তমকত ব্ৰিজ লাগে। তেতিয়াহ'লে এইবোৰ ৰাজনীতি কিয় হৈছিল? মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰিছে যে যিকোনো জিলাখনক দুপাৰ সংযোগ কৰিব। গতিকে যদি ডংৰাৰ পৰা আমাৰ সম্পূৰ্ণ পৃথক হৈ আছে, মূল বৰপেটাৰ পৰা আমাৰ দক্ষিণ বৰপেটা অঞ্চলটো পৃথক হৈ আছে, যদি আমাৰ এই সংযোগখিনি কৰি দিয়ে মুখ্যমন্ত্ৰী মহোদয়ে, তেতিয়াহ'লে আমাৰ বৃহৎ লাভ হ'ব। কিয়নো আমাৰ নিকটৱৰ্তী আছে মেঘালয়, এই মেঘালয়ৰ লগত আমাৰ ডাইৰেক্ট সংযোগ হ'ব। আৰু এইফালে কামৰূপ গ্ৰাম্য গোৱালপাৰা জিলাৰ লগত বৰপেটাৰ লগত আন এক ধৰণে ভাল সংযোগ হ'ব। নলবাৰীৰ লগত এইবিলাক টাউনৰ লগত আমাৰ ইয়াৰ সংযোগ স্থাপন হ'ব। এই সংযোগ স্থাপন হ'লে আমাৰ এই চৰাঞ্চলৰ যি দীৰ্ঘদিনীয়া সমস্যা, যিবোৰ চিকিৎসা বিষয়ক সমস্যা বা ৰাস্তা ঘাটৰ সমস্যা, শিক্ষা ক্ষেত্ৰৰ সমস্যা, যিসমূহ সমস্যা আছে, এই সকলোবোৰ সমস্যা সমাধান হৈ যাব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি ৰিকুৱেষ্ট কৰিছোঁ, আপুনি যি ধৰণে অসমৰ উন্নয়ন কৰিছে, আপুনি আমি চৰাঞ্চলৰ ৰাইজে পকী ৰাস্তাৰ কথা পৰিকল্পনাই কৰিব পৰা নাছিলোঁ, সেই চৰাঞ্চলত আপুনি পকী ৰাস্তা দিছে। গতিকে আমাৰ এই সামান্যকণ দলং যদি কৰি দিয়ে, জলজলিৰ ওপৰত নাইবা ব্ৰহ্মপুত্ৰৰ ওপৰত যদি এখন দিয়ে যে ডংৰাৰ পৰা খোলাবন্ধা হৈ নগৰবেৰালৈ, সেই এখন দিলেই যথেষ্ট হৈ যাব। তদুপৰি এইফালে পশ্চিম ফালে দলগমাৰ পৰা ছয়সীমালৈকে এই দলংসমূহ যদি কৰি দিয়ে, জলজলি নদীৰ ওপৰত 2-3খন ব্ৰিজ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ, এইসমূহ ব্ৰিজ যদি কৰি দিয়ে, মুঠতে 5-6টা ব্ৰিজ আছে, এই ব্ৰিজসমূহৰ ভিতৰত যদি 2-3টা ব্ৰিজো কৰি দিয়ে, তেতিয়াহ'লে এই চৰাঞ্চলৰ যি দীৰ্ঘদিনীয়া সমস্যা, জমৰ যাতনা যি ভুগিব লাগে, আজি উৎপাদন কৰে কৃষকসকলে, এই উৎপাদিত খাদ্য শস্য লৈ যেতিয়া শিমলিতলা নাইবা নগৰবেৰাত যাবলগীয়া হয়, আপোনালোকে নাজানে এই নাগৰিকসকলে যি জমৰ যন্ত্ৰণা ভুগিব লাগে। এজন ৰোগী এম্বুলেন্স নাহে কাৰণে ঠেলা গাড়ী দি ৰোগী লওঁতে পাৰঘাটত যাই কেনে 2-3 ঘণ্টা থিয় হৈ থাকোঁতে মানুহৰ মৃত্যু হয়। এই সমূহ দৃশ্য আমি উপভোগ কৰিছোঁ নিজে। গতিকে এই সমূহ সমস্যাৰ পৰা যদি আমাক মুক্তি দিয়ে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি আমাক মুক্তি দিয়ে, তেতিয়াহ'লে এই চৰাঞ্চলৰ ৰাইজে আপোনাক আশীৰ্বাদ কৰিব, আমি আপোনাক আশীৰ্বাদ কৰিম, আমি আপোনাৰ লগত আছোঁ মুখ্যমন্ত্ৰী মহোদয়। আপুনি যাতে আমাৰ এই চৰাঞ্চলৰ প্ৰতি, আমাৰ এই আলুপতি, মাজৰচাৰ, বাগমাৰা, ভাতনামতি, কদমতলা, ছয়সীমানা, এইসমূহ চৰৰ লগত যদি আপুনি থিয় দিয়ে, আপুনি যদি মাত্ৰ এখন 2খন ব্ৰিজ কৰি দিয়ে, তেতিয়াহ'লে আমাৰ দীৰ্ঘদিনীয়া যি জমৰ যাতনা, এই যাতনাৰ পৰা আমাৰ ৰাইজে মুক্তি হ'ব। মই মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ জনাইছোঁ, আমাৰ ইয়াত ব্ৰিজ কৰি দিয়ক, যাতায়াতৰ সমস্যা সমাধান কৰি দিয়ক। আমাৰ যি দুখীয়া কৃষকসকল, এইসকলক ৰক্ষা কৰক, যাতে এইসকলে দামত নিজৰ খাদ্য শস্য বিক্ৰী কৰি লাভৱান হ'ব পাৰে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।